এই ভিডিঅ'টোত মই আপোনালোকক বুজাম যে এটা মাইক্ৰ'নেছ এনএছ নেজল স্প্ৰে কেনেদৰে শুদ্ধকৈ ব্যৱহাৰ কৰিব লাগে। এইটো হ'ল প্ৰটেক্টিভ কেপ, এইটো নেজল টিপ, এইটো একচুৱেটাৰ আৰু এইটো হ'ল মেডিচিন কণ্টেইনাৰ। এই নেজল স্প্ৰেটো আপোনাৰ ডক্তৰৰ পৰামৰ্শত আৰু নতুবা ইয়াত দিয়া ইনষ্ট্ৰাকশ্যনছখিনি চাইহে ব্যৱহাৰ কৰিব। প্ৰথমতে শিশুটিক হাতখন ধুবলৈ উৎসাহ দিয়ক। বটলটো লাহেকে তল ওপৰ কৰি 5 ছেকেণ্ডৰ বাবে শ্বেক কৰি ল'ব আৰু প্ৰটেক্টিভ কেপটো আঁতৰাই দিব। যদি আপুনি বটলটো প্ৰথমবাৰৰ বাবে বা দীঘলীয়া বিৰতিৰ পিছত ব্যৱহাৰ কৰিব ওলাইছে, তেন্তে নজলটো কেইবাবাৰো প্ৰেছ ডাউন কৰক যেতিয়ালৈকে এটা ফাইন মিষ্ট দেখা নাযায়। স্প্ৰেটো চকুৰ পৰা আঁতৰত ৰাখিব। নজলৰ টিপটো বেজীৰে নুফুটাব। আপোনাৰ নেজল স্প্ৰেটো আন কাকো ব্যৱহাৰ কৰিব নিদিব। আপোনাৰ শিশুটিক নাকটো পৰিষ্কাৰ কৰিব দিয়ক। স্প্ৰেটো চিধাকে ৰাখি তৰ্জনী আঙুলিটোৰ ওপৰত ধৰি ৰাখক। নজলটো লাহেকে সুমুৱাই দিয়ক। আপুনি নজলটো প্ৰেছ কৰি থাকোতেই তাইক উশাহ ল'বলৈ দিয়ক। তাই উশাহটো লাহেকে মুখেৰে এৰিছে। যদি দ্বিতীয়বাৰৰ বাবে স্প্ৰেৰ প্ৰয়োজন বোধ হয়, তেন্তে একেটা ষ্টেপকে ৰিপিট কৰক। তাৰ পিছত ছাইড সলনি কৰি আনটো নাকৰ ফুটাত সেই একে পদ্ধতিকেই কৰক। পৰিষ্কাৰ কৰা বা মোছাৰ আগতে অলপ সময় ৰৈ দিব। তৎক্ষণাত হাঁচি মাৰা বা নাক মোছাৰ পৰা বিৰত থাকক। ব্যৱহাৰ কৰাৰ পিছত নজলটো এখন পৰিষ্কাৰ টিস্যুৰে মুছি পেলাব। নেজল স্প্ৰেটো পৰিষ্কাৰ কৰি ৰখা নিৰ্দেশ। নেজল স্প্ৰেৰ নজলটো প্ৰত্যেক সপ্তাহতে পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়। নজলটো টানি বটলটোৰ পৰা ডিটেচ কৰি দিয়ক। বৈ থকা পানীত কেপ আৰু নজলটো পখালি ল'ব। তাৰ পিছত অলপ কুহুমীয়া পানীত নজল আৰু ডাষ্ট কেপটো কেইমিনিটমানৰ বাবে ডুবাই ৰাখিব। নজল আৰু কেপটো বটলত ৰিফিট কৰাৰ আগতে ৰুম টেম্পাৰেচাৰত শুকুৱাই ল'ব। অধিক ক্লিনিং টিপছৰ বাবে মেনুৱেল ইনষ্ট্ৰাকশ্যনছখিনি পঢ়ক আৰু নতুবা আপোনাৰ ডক্তৰৰ লগত যোগাযোগ কৰক। মাইক্ৰ'নেছ এনএছ শিশুসকলৰ বাবে কোমল, লক্ষণসমূহৰ ওপৰত শক্তিশালী, কাৰণ প্ৰতিটো উশাহে গুৰুত্বপূৰ্ণ। সবিশেষ জানিবৰ বাবে আপোনাৰ ফিজিচিয়ানৰ নিৰ্দেশ মানক। গুৰুত্বপূৰ্ণ নিৰ্দেশ: এই প্ৰডাক্টটো আপোনাৰ ডক্তৰৰ পৰামৰ্শতহে ব্যৱহাৰ কৰিব। পৰামৰ্শ দিয়াতকে বেছি ড'জ নল'ব। যিহেতুকে মেডিচিনটোৱে কাম দিওঁতে কেইটামান দিন লাগে, সেইবাবে ইয়াক দৈনন্দিন ব্যৱহাৰ কৰাটো আৱশ্যকীয়। ডক্তৰৰ পৰামৰ্শ অবিহনে ট্ৰিটমেণ্টটো আধাতে ৰখাই নিদিব। এই প্ৰডাক্টটো বিশেষভাৱে আপোনাক প্ৰেছক্ৰাইব কৰা হৈছে, গতিকে আন কাৰোবাৰ লগত শ্বেয়াৰ নকৰিব। সৰু ল'ৰা-ছোৱালীৰ পৰা আঁতৰাই ৰাখিব। প্ৰত্যেক ব্যৱহাৰৰ আগতে ভালদৰে জোকাৰি ল'ব।